50 টকাৰ লোভত হেৰুৱালে 2.5 লাখ টকা। তো ইয়াত বেগটো মানে পইচা আনবাগে ইয়াত বেগটো লৈ গেল এই মাত্ৰ অল্প 1 ছেকেণ্ড হোৱা নাই। ভয়ংকৰ চিনেমাৰ কাইডেৰে লৈ গ'ল নগদ 2.5 লাখ টকা। মঙলদৈ চহৰৰ মাজমজিয়াৰ HDFC বেংকৰ পৰা আব্বাছ আলী নামৰ এইজন লোকে উলিয়াইছিল 2.5 লাখ টকা। আব্বাছ আলী গেলামালৰ দোকান আছে। অলপ ভূমি ক্ৰয় কৰাৰ বাবে বেংকৰ পৰা টকাখিনি উলিয়াইছিল আব্বাছে, কিন্তু আশা পূৰণ নহ'ল আব্বাছৰ। বেংকৰ পৰা টকাৰ বেগ লৈ ওলাই আহোঁতেই দুৰ্বৃত্তই কাষি নিলে আব্বাছৰ টকাৰ বেগ। আব্বাছে টকাৰ বেগটো লৈ স্কুটিৰে আহিবলৈ লওঁতেই অতি কৌশলেৰে দুৰ্বৃত্তই 5খন 10 টকীয়া নোট ৰাস্তাত পেলাই দিছিল। আপোনাৰ টকা পৰিছে বুলি আব্বাছক দুৰ্বৃত্তই দেখুৱাই দিছিল। টকা বুটলিবলৈ লওঁতেই 2.5 লাখ টকা লৈ উধাও দুৰ্বৃত্ত। মানুহটো কৈছে পইচা ভাইটি তোমাৰ পইচা পড়ছে, মই ইয়াত থৈছোঁ, মই গুচি যাম, গাড়ী অন কৰি আছে, পইচা লগতে মানুহটো বেগটো দূৰ মাৰলা। নাই অকলে বেগটো একো আনা নাই, ইফালে গেছে, এইটো বেংকত গেছে, ইফালে বেংকত গেছে। আমি বেংকত মই নাজানো ছাৰ, আমি নাজানো ক'ৰ পৰা আহিছিল, আমি নাজানো ক'ৰ পৰা আহিছিল, আমি নাজানো, আমি অকলে আহিছোঁ। মাটিৰ পইচা দিম, মাটিৰ মানুহক আজি পইচা দিয়াৰ তাৰিখ আছে, মাটি লৈছোঁ, মাটিৰ পইচা দিম, সেইটো কাৰণে পইচাটো ওলাইছোঁ। টকা হেৰুৱাই এতিয়া ভাগি পৰিছে আব্বাছ আলী। চহৰৰ মাজমজিয়াত এনে ভয়ংকৰ ঘটনা সংঘটিত হোৱাক লৈ এতিয়া সমগ্ৰ চহৰখনতে চাঞ্চল্যৰ সৃষ্টি হৈছে। মংগলদৈৰ পৰা গৌতম চহৰীয়া, অসম লাইভ 24। আমি বেংকত আছিলোঁ ছাৰ, আব্বাছ আলী। এই FTFC বেংক, তাৰ পৰা পইচা ওলাইছোঁ 2.5 লাখ টকা। মই ঘৰত যাম, মানুহজন কৈছে পইচা ইয়াত পৰিছে, পৰাৰ কাৰণে মই হেল্প কৰোঁতে পইচাটো গুচি লৈ গ'ল এই মাত্ৰ 1 ছেকেণ্ড। পইচাটো হাতত আছিল। মানুহটোৰ মই চালে চিনি পাওঁ, মই চালে চিনি পাওঁ মানুহটো। এজন আছিল, মানুহজন এজন আছিল, বেগত আছিল, বেগত আছিল। মই দোকান কৰোঁ, গেলামাল দোকান কৰোঁ, দোলাত গেলামাল দোকান আছে। আজি আপোনাৰ 5 মিনিট হ'ল, 5 মিনিট হ'ল এই দাদা দোকান মোৰ চিঠি লগাইছে। এই মানুহটো কৈছে পইচা ভাইটি তোমাৰ পইচা পড়ছে, মই ইয়াত থৈছোঁ, মই গুচি যাম, গাড়ী অন কৰি আছে, পইচা লগতে মানুহটো বেগটো দূৰ মাৰলা। নাই অকলে বেগটো একো আনা নাই, ইফালে গেছে, এইটো বেংকত গেছে, ইফালে বেংকত গেছে। আমি বেংকত মই নাজানো ছাৰ, আমি নাজানো ক'ৰ পৰা আহিছিল, আমি নাজানো ক'ৰ পৰা আহিছিল, আমি নাজানো, আমি অকলে আহিছোঁ, আমি অকলে চিঠি লগাইছোঁ আৰু চিঠি লগাম দোকানটো ঘৰত। হ্যাঁ মাটিৰ পইচা দিম, মাটিৰ মানুহক আজি পইচা দিয়াৰ তাৰিখ আছে, মাটি লৈছোঁ, মাটিৰ পইচা দিম, সেইটো কাৰণে পইচাটো ওলাইছোঁ।